পুনৰ স্বাগতম। লভলীনা বৰগোহাঁইৰ সফলতাৰ আনন্দৰ মাজতে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আন এটা সুখবৰ। বিশ্ব আৰ্চাৰীত উজলি উঠিছে বোকাখাতৰ যুৱ আৰ্চাৰ বিশাল চাংমাই। বিশ্ব আৰ্চাৰীত চমক সৃষ্টি কৰি দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰে অসমৰ বিশাল চাংমায়ে। পোলেণ্ডত চলি থকা বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপৰ টিম আৰু মিক্সড ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে বিশাল চাংমায়ে। টিম ইভেণ্টত অমিত আৰু বিকিৰ সৈতে লগ হৈ ফ্ৰান্স দলক 5-3 পইণ্টত পৰাস্ত কৰে বিশালে। মিক্স টিমৰ ফাইনেলত অসমৰ বিশাল চাংমাই তামান্নাৰ সৈতে জুটি বান্ধি ফ্ৰান্সক 6-2 ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ দ্বিতীয়টো স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হয়। সফল আৰ্চাৰ বিশালৰ লক্ষ্য এতিয়া পেৰিছ অলিম্পিক। অৱশেষত চাকৰি পালে পিংকি কৰ্মকাৰে। নিউজ 18ত সম্প্ৰচাৰ হৈছিল পিংকিৰ বাতৰি। লণ্ডন অলিম্পিকৰ সীসা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা পিংকি কৰ্মকাৰে বাগিচা শ্ৰমিক হিচাপে কৰিছিল জীৱন নিৰ্বাহ। দেওবাৰে পিংকিক নিযুক্তি পত্ৰ প্ৰদান কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে। ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচা প্ৰেক্ষাগৃহত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰবৰুৱা শাখাৰ সৌজন্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পিংকিক এই নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। পিংকিক ভৱিষ্যনিধি কাৰ্যালয়ৰ ক্লাৰ্ক পদত বৰ্তমান অস্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা হয় যদিও কেইটামান দিনৰ পিছতেই স্থায়ী হ'ব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে চাহ বাগিচাত জন্মগ্ৰহণ কৰা পিংকিয়ে 18 বছৰ বয়সতেই 2012 চনত ইউনিচেফৰ স্পৰ্টছ ফৰ ডেভেলপমেণ্ট শীৰ্ষক প্ৰকল্পৰ জৰিয়তে বিশ্বৰ 20খন দেশৰ লগতে ভাৰতৰ হৈ সীসা দৌৰত প্ৰতিনিধিত্ব কৰিছিল আৰু তাৰ পাছত তেওঁক এই নিযুক্তি প্ৰদান কৰা হৈছে। মাজত গৈ পেলাই যদি আপোনালোকে এই সংবাদ মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ নকৰিলেহেঁতেন হয়তো পিংকি কৰ্মকাৰ আজিও চাহ বাগিচাৰ মাজত হেৰাই গ'লহেঁতেন। মই অশেষ ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ যোগাত্মক এনেধৰণৰ নিজ সমপ্ৰচাৰ কৰাৰ বাবেই সেয়া সম্ভৱপৰ আজি হৈ উঠিলে। PFৰ দৰে এটা সন্মানীয় পদত আমি নিযুক্তি দিবৰ কাৰণে সক্ষম হৈছোঁ। মই আজি সুখী হৈছোঁ। সংবাদকৰ্মীসকলে মোৰ বহুত বহুত ধন্যবাদ আৰু তেওঁলোকৰ চেষ্টা আৰু তেওঁলোকৰ কষ্টৰ মই আজি যি পাইছোঁ আৰু মই গ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ চেষ্টাই মোক ইয়ালৈকে লৈ আনিছে। মই তাৰ কাৰণে বহুত বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মই বিগত 9 বছৰ ধৰি যি বাগানত কৰি আছিলোঁ তাতে মই সেই দিনবিলাক মই পাহৰি যাব নোৱাৰোঁ আৰু সেই দিনবিলাকলৈ মই এতিয়া মনত নেপেলাওঁ। যিহেতু আজি মোৰ হাতত এপইণ্টমেণ্ট লেটাৰ এখন আছে। মই যিহৰ যোগ্য সেই যোগ্যৰ হিচাপত মোক আজি এই এপইণ্টমেণ্ট লেটাৰখন দিছে। এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। অসমৰ লোকক মেঘালয়লৈ নাযাবলৈ আহ্বান জনোৱা হৈছে। টুইটযোগে আহ্বান ADGP GP সিঙৰ। ইফালে মেঘালয়ৰ 4খন জিলাত কৰ্তন ইণ্টাৰনেট সেৱা। শ্বিলঙত জাৰি কৰা হৈছে সান্ধ্য আইন। 17 আগষ্টলৈ জাৰি থাকিব এই সান্ধ্য আইন। সান্ধ্য আইন জাৰি হ'ব আজি নিশা 8 বজাৰ পৰা। দুৰ্বৃত্তই ভাঙি চুৰমাৰ কৰিছিল কেইবাখনো বাহন আৰু তাৰ পাছতেই এই অঘটন সংঘটিত হ'ল আৰু এতিয়া অসমৰ লোকক তাৰ পৰা বিশেষকৈ এক বিশেষ নিৰ্দেশনা দিয়া হৈছে আৰু তাৰ সেই নিৰ্দেশনা অনুসৰি অসমৰ ADGP GP সিঙে এই কথাটো উল্লেখ কৰিছে টুইটযোগে যে অসমৰ লোক যাতে মেঘালয়লৈ এই দিনকেইটাত নাযায়। ইফালে মেঘালয়ৰ 4খন জিলাত ইতিমধ্যেই কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। শ্বিলঙত জাৰি কৰা হৈছে সান্ধ্য আইন। 17 আগষ্টলৈ জাৰি থাকিব এই সান্ধ্য আইন। সান্ধ্য আইন জাৰি হ'ব আজি নিশা 8 বজাৰ পৰা। দুৰ্বৃত্তই ইতিমধ্যে ভাঙি চুৰমাৰ কৰিছিল কেইবাখনো বাহন আৰু তাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। কৰোনা কালত এক প্ৰশংসনীয় পদক্ষেপ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে পাঠদান কাৰ্যসূচী। ধুবুৰীত ৰবিনহুড আৰ্মি নামৰ সংগঠনৰ এই বিশেষ পদক্ষেপ। এজাক কণ কণ শিক্ষাৰ্থীক লগত লৈ স্বাধীনতা দিৱস উদযাপন। শিক্ষাৰ্থীসকলক লৈ জাতীয় পতাকা উত্তোলন কৰাৰ লগতে তেওঁলোকৰ মাজত হৈছে চিত্ৰাংকনকে ধৰি বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা। এয়া ধুবুৰীৰ ৰবিনহুড আৰ্মিৰ আয়োজন। কোভিডৰ কাৰণে বিদ্যালয় বন্ধ, সেইকাৰণে কিন্তু পঢ়া শুনা ৰৈ নাথাকিব। পঢ়াশালী বন্ধ হ'লেও প্ৰতি দেওবাৰে ধুবুৰীৰ বিভিন্ন স্লাম অঞ্চলত ৰবিনহুড আৰ্মি নামৰ এটা সন্থাই তেওঁলোকে সৰু ল'ৰা ছোৱালীবোৰক পঢ়া শুনাৰ ব্যৱস্থা কৰিছে। আজি স্বাধীনতা দিৱস হিচাপে বিশেষ উপলক্ষ হিচাপে খেল ধেমালিৰ লগতে তেওঁলোকে চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰিছে এওঁলোকৰ মাজত।
हम लोग यहाँ पर क्या करते हैं? সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কোভিডৰ বাবে পঢ়াশালী বন্ধ। এই সময়ছোৱাত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শ্ৰমিকসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হৈছে বিশেষ অসুবিধাৰ। ধুবুৰী চহৰৰ পিছপৰা বস্তি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে এদল যুৱক যুৱতী। ৰবিনহুড আৰ্মি নামেৰে এটা সংগঠনৰ বেনাৰত আগবাঢ়ি অহা এইসকল স্বেচ্ছাসেৱকে প্ৰতি দেওবাৰে ধুবুৰীৰ ৰেলঘুমটি অঞ্চলত প্ৰায় 50জন ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আহিছে। তেওঁলোকৰ এটাই উদ্দেশ্য, কোভিডৰ এই সংকটৰ সময়ত যেন এই শিক্ষাৰ্থীসকল শিক্ষাৰ কক্ষপথৰ পৰা বিচ্যুত নহয়। ये बेसिकली हम लोग यहाँ पर एम करते हैं एजुकेशन पर। हम लोग एक जो थोड़ा बैकवर्ड क्लास होता है या फिर जिन बच्चों के पास स्पेशल रिसोर्सेज नहीं होते हैं, उनको हर संडे हम आकर यहाँ पर पढ़ाते हैं। उनके लिए एक अलग कैरिकुलम यहाँ पर सेट किया गया है, जिस हिसाब से बच्चे जिस एज ग्रुप के बच्चे होते हैं उस हिसाब से यहाँ पर सेट किया गया है। हर संडे को हम आकर पढ़ाते हैं। आज का ये दिन स्पेशल है, तो आज का हमारा जो एकेडमी का सेशन है वो भी काफ़ी ज़्यादा स्पेशल है। এই সংগঠনটোৱে বস্তি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ স্বাধীনতা দিৱসৰ দিনা ব্যতিক্ৰমীভাৱে উদযাপন কৰিলে স্বাধীনতা দিৱস। পৰিস্থিতি যিয়েই নহওক, কোভিডৰ এই অতিমাৰীৰ সময়ত ধুবুৰী চহৰৰ ৰবিনহুড আৰ্মি নামৰ সংগঠনটোৰ সদস্যসকলৰে প্ৰচেষ্টাক সময় উপযোগী বুলি প্ৰশংসা কৰিছে বহুজনে। ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ'ব 3খন ব্যয়বহুল উৰণীয়া সেতু। জখলাবন্ধাৰ দেওচৰৰ পৰা বোকাখাতৰ বৰজুৰি পৰ্যন্ত উৰণীয়া সেতুৱে সামৰি ল'ব 33 কিলোমিটাৰ পথ। 9টা এনিমেল কৰিডৰৰ ওপৰেৰে নিৰ্মাণ হ'ব এই সেতু 3খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হ'ব 3খনকৈ ব্যয়বহুল অভাৰব্ৰিজ। অভাৰব্ৰিজ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ইতিমধ্যে NHAI সেউজ সংকেত প্ৰদান কৰিছে। জখলাবন্ধাৰ দেওচুৰৰ পৰা বোকাখাতৰ বৰজুৰি পৰ্যন্ত অভাৰব্ৰিজ কেইখনে মুঠ 33 কিলোমিটাৰ পথ সামৰি ল'ব। এই 33 কিলোমিটাৰ পথতেই আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলং সংযোজিত 9টা এনিমেল কৰিডৰ। ইতিমধ্যে ৰাজ্য চৰকাৰে DPR প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰাৰ পাছতেই ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি যাৱতীয় অনুমতি প্ৰদান কৰিছে বুলি জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডাক্তৰ P. শিৱকুমাৰে। ಇದು 35 কিলোমিটার লেন্থ ফ্লাইওভার হব, 3টা সেগমেন্ট মিলি ওভার 9টা করিডর কভার হব। প্রথম সেগমেন্ট এটা থাকিব 18টা কিলোমিটার, আমার 5টা করিডর কভার করে আমগুড়িপুরা দিওপানি লেকে। আর নেক্সট সেগমেন্ট এটা হব আমার বাগরি এরিয়ার হালদিবাড়ি এইটো এরিয়া কভার করি সেকেন্ড সেগমেন্ট। আর লাস্ট করিডর এটা হব আমার পানবাড়ি এরিয়াত। এইটো টোটালি আমি এইটো 38 কিলোমিটার সার্ভে করা হয়েছে। তার পিছত অ্যালাইনমেন্ট বিলাকে এইটো চাই 35 কিলোমিটার ফাইনাল করা হইব। কাজিৰঙাৰ 9টা এনিমেল কৰিডৰৰ ওপৰেৰে 33 কিলোমিটাৰ জুৰি 3খন অভাৰব্ৰিজলৈ সেউজ প্ৰাধিকৰণে দিয়া সেউজ সংকটে কঢ়িয়াই আনিছে আশাৰ বতৰা। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन News 18 Network. .16 channels, 15 languages, 26 states,
1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15. সমগ্ৰ দেশে পালন কৰিছে ৭৫ সংখ্যক স্বাধীনতা দিৱস। কিন্তু যিসকল বীৰ বীৰাংগনাৰ অসীম ত্যাগৰ বিনিময়ত ব্ৰিটিছৰ পৰা স্বাধীনতা কাঢ়ি আনিলে, সেইসকলৰ সৰহসংখ্যকেই যেন আজিলৈ নাপালে উপযুক্ত স্বীকৃতি তথা সন্মান। তেনে এগৰাকী স্বাধীনতা যুঁজাৰু জাগিৰোডৰ দৈপুৰা গাঁৱৰ মৃত্যুঞ্জয়ৰ নায়ক মহদানন্দ গোস্বামী। ৪২ৰ আন্দোলনৰ অক্লান্ত যুঁজাৰু মহদানন্দ দেৱ গোস্বামী, জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কালজয়ী গ্ৰন্থ মৃত্যুঞ্জয়ৰ নায়ক মহদা গোহাঁই, কুশল কোঁৱৰৰ নেতৃত্বত পাণবাৰীৰ পানীখাইটিত ব্ৰিটিছৰ ৰেল বগৰোৱা অভিযানত অন্যতম নায়ক মহদা গোহাঁই।